কৃষ্ণ জয় গুৰু শংকৰ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, ভগৱন্তই ভালে ৰাখিছে। আমি আজি বিশেষ এটি বিষয় আপোনাৰ হ'বলৈ আগবঢ়াবৰ কাৰণে চেষ্টা কৰা হৈছে। কথাটো হ'ল কি, আজি কিছুদিনৰ আগতে আমি এটি বিষয়ে পাইছিলোঁ যে ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাক একোটা কাল্পনিক কাহিনী আৰু এইবিলাক সকলো মনে সজা কথা ইত্যাদি ইত্যাদি। তো আপোনালোক সকলোৱে জানে যে সকলোৱে পৰিচিত পৰেশ বৰা ডাঙৰীয়াই এই কথাষাৰ কৈছিল সংবাদ মাধ্যমৰ যোগেদি, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি গম পাইছিলোঁ যে তেখেতেও এই কথাষাৰ কৈছে বুলি আমি শুনা পাইছোঁ যে মহাভাৰতৰ কাহিনীবিলাক কাল্পনিক, এইবিলাক মনে সজা কথা, এনেধৰণৰ বুলি বিভিন্ন ধৰণৰ কথা সামাজিক মাধ্যমতো আমি পাইছোঁ। গতিকে আমি এই বিষয়টোৰ ওপৰতে অকণমান আলোচনা কৰিবলৈ বিচৰা হৈছে যে কিহৰ কাৰণেনো কাল্পনিক বুলি কৈছে, বা কাল্পনিক সঁচাকৈয়ে হয় জানো, এই ধৰণৰ কিছুমান তথ্য আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচৰা হৈছে। প্ৰথম কথা হ'ল, আমি তেওঁলোকে যিটো কথা কৈছে যে কাল্পনিক, এই শব্দটো আমি একেবাৰে অবিবেচক আৰু অযোগ্য বুলি আমি প্ৰকাশ কৰিম, আৰু ই এটা একেবাৰে কোনো ধৰণৰ তথ্য নোহোৱা, কোনো ধৰণৰ অধ্যয়ন নোহোৱা এটা কথা বুলি আমি ক'ব বিচাৰিছোঁ। কিয়নো এই বিষয়বস্তুবিলাক গভীৰ অধ্যয়ন নকৰাকৈ যিকোনো এটা মন্তব্য দিয়াটো আচলতে ভাল নহয় বুলি আমি ভাবিছোঁ। এনেধৰণৰ কিছুমান কথা আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ব। আৰু বিশেষকৈ চাওক, যিটো কথা কৈছে যে ৰামায়ণ মহাভাৰত ইত্যাদিবিলাক কাল্পনিক, তো এইটো আমাৰ দৃষ্টিত আমি একেটা উশাতে আমি যদি ক'ব বিচাৰোঁ, এই কথাটোত আমি মুঠেই এগ্ৰী নহয়। আই এম নট এগ্ৰী উইথ ইউ, দিছ ইজ এ ৰং, ইটছ এন ডাইগনমি এণ্ড মেণ্টেল কনককশ্যন। তো আমি এইটো এটা মেণ্টেল কনককশ্যন বুলি ক'ব বিচাৰিছোঁ। চাওক, আমি ভাবোঁ যিকোনো এটা বিষয়ৰ ওপৰত গভীৰ অধ্যয়ন নোহোৱাকৈ যিকোনো কথা বা মন্তব্য দিয়াটো উচিত নহয় বুলি আমি ভাবিছোঁ আৰু ভাবোঁ। কাৰণ গৰুৰ বেমাৰ হ'লে গৰু ডাক্তৰ মাতিব লাগিব, পকা মিস্ত্ৰী মাতিলে নহ'ব। অৰ্থাৎ যাৰ যিটো বিষয়ৰ ওপৰত জ্ঞান আছে বা তেওঁৰ সেই বিষয়ৰ ওপৰত অধ্যয়ন কৰিছে, তো তেওঁ জানিব কথাখিনি কিমান সঁচা মিছা, বা তেওঁ সেই বিষয়ে বেছি অভিজ্ঞ হ'ব। তো আমি চুইপাৰ হৈ পেলাই বা আমি পকা মিস্ত্ৰী হৈ পেলাই ডক্তৰৰ কামখিনি আমি কৰিবগৈ নোৱাৰোঁ, বা ডক্তৰে কৰা কামখিনি আমি কি বুলি এটা মনে সজা কথা কৈছে, বা ডক্তৰে কোৱা কথাখিনি মনে সজা কথা কৈছে, বা মনে ভাল লগা কথা কৈছে, এনেকৈ বুলি কোৱাটো আমাক মূৰ্খামি বুলি ক'ব, কাৰণ সেই বিষয়টোৰ ওপৰত আমাৰ জ্ঞান নাই। তো গতিকে গোটেই বিষয়বস্তুবিলাকেই তেনেকুৱা, যিকোনো এটা বিষয়ত গভীৰভাৱে অধ্যয়ন নথকাকৈ মন্তব্য দিয়াটো অনুচিত বুলি আমি ভাবিছোঁ। বাৰু যে কি হওক, আমি আজি আপোনালোকৰ আগত এনেধৰণৰ কিছুমান তথ্য যুগুত কৰি আনিছোঁ যে এই গীতা ভাগৱত সঁচাকৈয়ে কাল্পনিক নেকি, বা ইয়াৰ বিষয়ে বৰ্তমান মডাৰ্ণ চায়েন্সে কি কয়, এই বিষয়খিনি আমি আপোনালোকলৈ আগবঢ়াবলৈ বিচৰা হ'ব। বিজ্ঞানীসকলে কি কয়, কাৰণ আজিকালি সকলোৱে বিজ্ঞানক বিশ্বাস কৰে, তো তেনেস্থলত বিজ্ঞানীসকলৰ মত কি, এই বিষয়ে আমি কেইটামান তথ্য আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ব। আৰু কিবা যদি আপোনালোকৰ সংশয় থাকে, জানিবলগীয়া থাকে, তেনেহ'লে ফোন কৰিব। ফোনৰ সহায়ত আমি নিশ্চয় আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি এনেধৰণৰ তথ্য দিবলৈ চেষ্টা কৰা হৈছে, আৰু এই তথ্যখিনি জনাৰ পিছত আপোনালোকে হয়তো ভাবিব যে কথাখিনি সঁচা নে মিছা, আপোনালোকে নিজে গম পাব। প্ৰথম কথা হ'ল দ্বাৰকা নগৰ। 1983 চনত ভাৰতৰ বৰ্তমান আৰৱ সাগৰ, সেই আৰৱ সাগৰৰ তলত এখন নগৰ আৱিষ্কাৰ হৈছিল। সেই নগৰখনত সেই সময়ত সেই বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি প্ৰায় বহু বছৰ ধৰি ৰিচাৰ্চ কৰি তেওঁলোকে এটা বস্তু স্বীকাৰ কৰিলে যে
সেই নগৰখন প্ৰায় ৫,৫০০ বছৰ পুৰণি বুলি সেই বিজ্ঞানীসকলে অভিহিত কৰিছে। এতিয়া আপোনালোকে চাওকচোন, সেই ৫,৫০০ বছৰ পুৰণি নগৰখন পানীৰ তলত কোনে বনালে? হয়নে বাৰু? নিশ্চয় ভাবিবলগীয়া কথা নহয়নে? কিন্তু শেষত তেওঁলোকে ক'লেগে যে এই মানে নগৰখন প্ৰায় দ্বাপৰ যুগৰ, অৰ্থাৎ মহাভাৰতৰ সময়ৰ বুলি উল্লেখ কৰিছে। এতিয়া এই নগৰখনৰ কথা সুন্দৰকৈ ভাগৱতত একাদশ স্কন্ধত লিখিছে যে উদ্ধৱৰ আগত কৈছে, উদ্ধৱ, ভগৱন্তই বিশ্বকৰ্মাৰ হতুৱা সেই সাগৰৰ বক্ষত কি কৰিছিলে? এই দ্বাৰিকা নগৰ বনাইছিলে আৰু তেওঁ কৈছিলে যে মই গুচি গ'লে দ্বাৰিকা নগৰ পানীৰ তলত বুৰি যাব। এতিয়া সেই পানীৰ তলত বুৰি যোৱা সেই ভগ্নাৱশেষ বিচাৰি পাইছে, নগৰ বিচাৰি পাইছে, আৰু বিজ্ঞানীসকলে এটা কথা স্বীকাৰ কৰিছে যে সেই সময়ত মানে যিখিনি সমল পাইছে সেই সমলসমূহ সাগৰীয় কিছুমান মণিক পদাৰ্থৰে মূল্যৱান সম্পদেৰে গঠিত বুলি তেওঁলোকে অভিহিত কৰিছে। এতিয়া বিষয়টো হ'ল কি, তাত কি বিজ্ঞান আছে, বা সেই পানীৰ তলত সেই নগৰখন কোনে বনালে? হয়নে বাৰু? এই কথাটো কিন্তু আমি নিজক সোধাৰ প্ৰয়োজন আছে। যদিহে কাল্পনিক হ'লহেঁতেন, যদিহে এই কথাবিলাক দ্বাপৰ যুগৰ বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে, গতিকে দ্বাপৰ যুগত যদি কৃষ্ণ নাথাকিলহেঁতেন বা সেই নগৰৰ অস্তিত্ব আমি ভাগৱতত পাওঁ, সেইটো একেবাৰে মিছা কথা হ'লহেঁতেন, এই বুলি আমি কিন্তু ক'ব বিচাৰোঁ। গতিকে আপোনালোকে চাওক, এই দ্বাৰিকা নগৰখনৰ বিষয়ে আজি কিছুদিনৰ আগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও গৈ তাত সেই নগৰখন বিজ্ঞানীসকলৰ সহায়ত চোৱা চিতা কৰি আহিছে, পূজা সেৱা কৰি আহিছে। গতিকে এইবিলাক আমি কোৱা কথা নহয়, দেশৰ আগশাৰীৰ কিছুমান বিজ্ঞানৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। তেওঁলোকে এই কথাখিনি ৰিচাৰ্চ কৰি কৈছে। আপোনালোকে মোবাইলত ইয়াৰ বিষয়ে গুগল বা ইউটিউবত চালেও নিশ্চয় পাব। দ্বিতীয় কথাটো হ'ল কি, বেদৰ প্ৰথম অক্ষৰ ওম। এই ওম শব্দটো আমাৰ প্ৰথম বেদৰ মন্ত্ৰ বুলি কোৱা হয়, বা ভাগৱততে আমি আৰম্ভ কৰোঁতে ওম নমো ভগৱতে বাসুদেৱায় বুলি উচ্চাৰণ কৰোঁ। এতিয়া কথা হ'ল কি, ৰাছিয়া, নাছা, ভাৰত, এই তিনিখন দেশৰ আৰু বিভিন্ন দেশৰ বৈজ্ঞানিকসকলে লগ লাগি তেওঁলোকে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। আৰু এইটো বিষয় জানিবৰ কাৰণে, বিষয়টো হৈছে কি, প্ৰতিটো বস্তুৰে একোটা ধ্বনি বা শব্দ থাকে, কিন্তু এই ব্ৰহ্মাণ্ড বা পৃথিৱীখনৰ ধ্বনি কি, এই বিষয়টো তেওঁলোকে জানিবৰ কাৰণে জিজ্ঞাসু ভাৱ হৈছিল। তো তেনেধৰণে ভাবি তেওঁলোকে এটা ছেটেলাইট তৈয়াৰ কৰিলে। ছেটেলাইট তৈয়াৰ কৰি একেবাৰে ব্ৰহ্মাণ্ডৰ ওপৰত সেই ছেটেলাইটটো স্থাপন কৰিলে। আৰু যেতিয়া স্থাপন কৰিলে, তেওঁলোকে লাষ্টৰ ৰিচাৰ্চ কৰি গম পালে যে এই ব্ৰহ্মাণ্ডৰ ধ্বনি হৈছে ওম, ওংকাৰ, যিটো বেদৰ প্ৰথম অক্ষৰ বুলি কোৱা হৈছে। গতিকে চাওক, সেই বিজ্ঞানীসকলে আজি আৱিষ্কাৰ কৰা সেই ওংকাৰ ধ্বনিটো সেই তেতিয়া যুগতে বা বহু যুগ বা হাজাৰ বছৰৰ আগতেই কিন্তু আমাক বেদৰ প্ৰথম অক্ষৰ ওম শব্দটো ব্যৱহাৰ হয় বা উচ্চাৰণ হয় বুলি আধ্যাত্মিকতাত প্ৰকাশ কৰিছে। গতিকে এইটো কিমান ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব, আপোনালোকে নিজে চিন্তা কৰক। ৩ নম্বৰ কথাটো হ'ল যে ৰামসেতু। এই ৰামসেতুৰ ওপৰত আপোনালোকে বহু সময়ত বাতৰি, টিভি, নিউজ পেপাৰত পায়ে থাকে যে 10 বছৰ ভাৰতে নাচাই 10 বছৰ ৰিচাৰ্চ কৰি এই ৰামসেতুখনৰ বিষয়ে ক'লে যে এই ৰামসেতুখন প্ৰায় 8 লাখ বছৰৰ পুৰণি, অৰ্থাৎ 8 লাখ বছৰৰ আগত তেতিয়া ত্ৰেতা যুগ চলি আছিলে। এই দলংখন ত্ৰেতা যুগৰ 8 লাখ বছৰ পুৰণি, আৰু এই দলংখন এখন মানৱ নিৰ্মিত দলং বুলি তেওঁলোকে অভিহিত কৰিছে। এতিয়া মানৱ নিৰ্মিত দলং মানে, ৰামায়ণত ৰামসেতুৰ কথা বৰ সুন্দৰকৈ লিখা আছে যে প্ৰভু ৰামচন্দ্ৰ লংকালৈ যাবৰ কাৰণে হনুমন্তৰ সহায়ত, বান্দৰ সেনাসকলৰ সহায়ত, নীল আৰু নলৰ সহযোগত তেওঁলোকে সেই সেতু তৈয়াৰ কৰিছিল। এতিয়া চাওক, ইমান সুন্দৰ তথ্য থকাৰ পিছতো সেই ৰামসেতু বা সেই শিলৰ ব্ৰিজখন ইংৰাজসকলেও স্বীকাৰ কৰি গৈছে যে 1480 চনলৈকে এই ব্ৰিজখন প্ৰায় পানীৰ ওপৰতে আছিল বুলি তেওঁলোকে কৈছে। আৰু তেওঁলোকে নাম দিছে যে আদামছ ব্ৰিজ, কাৰণ ইংৰাজসকল আমাতকৈ মানে তেওঁলোক বিশেষকৈ কাৰিকৰী দিশত বা এনেকুৱা পৰিৱেশ ভূগোল বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া আছিলে। গতিকে তেওঁলোকে স্বীকাৰ কৰি গৈছে যে ৰামসেতু তেওঁলোকে আদামছ ব্ৰিজ নাম দিছিলে আৰু 1480 চনলৈকে পানীৰ ওপৰতে আছিলে বুলি তেওঁলোকে অভিহিত কৰিছে। গতিকে চাওক, সেই ৰামসেতু বনালে কোনে? এতিয়াও আছে। কৰোণাৰ পিছৰ সময়ত আমেৰিকাৰ এটা ছেটেলাইটে সেই
ৰাম সেতু ধৰা পৰাইছিলে প্ৰায় 98 কিমান পাৰ্চেণ্টেজ তলত মানে ৰাম সেতু আছে বুলি কৈছে। গতিকে চাওক তাত কোনে বনালে, সেই সাগৰৰ বক্ষত সেই দলংখন কোনে বনালে, আৰু ইমান বছৰ পুৰণি বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে, আপুনি মই কোৱা কথা নহয়। তেনেস্থলত আমাৰ মনলৈ এটা প্ৰশ্ন নাহে যে যদি ৰাম সেতু থকাটো সত্য, যদি দ্বাৰকা নগৰ ওলোৱাটো সত্য, তেনেহলে কৃষ্ণ থকাটো সত্য হয় নে নহয়? আৰু কৃষ্ণ যদি আছিলে তেনেহলে মহাভাৰতো হৈছিলে, আৰু ৰাম সেতু যদি আছিলে তেনেহলে প্ৰভু ৰামচন্দ্ৰও আছিলে, হয় নে নহয়? গতিকে কথাবিলাক আমি এনেধৰণে বুজিব লাগিব, আৰু ইতিহাসক আমি একেবাৰে নস্যাৎ কৰিব নোৱাৰো বা আমি কৰিব নালাগে। এই বিষয়বিলাক আমি আপোনালোকৰ আগত প্ৰকাশ কৰা হৈছে। তাৰপিছত 4 নম্বৰটো কথা হ'ল কি, হাৰিয়ানাৰ কুৰুক্ষেত্ৰ। বৰ্তমান হাৰিয়ানাৰ কুৰুক্ষেত্ৰ, সেই কুৰুক্ষেত্ৰত বিভিন্ন ধৰণৰ সেই কুৰুক্ষেত্ৰত বিভিন্ন ধৰণৰ খনন কাৰ্য, প্ৰত্নতাত্ত্বিকসকলে খনন কাৰ্য তাতে কৰিছিলে। সেই খনন কাৰ্য কৰোঁতে তাতে বিভিন্ন ধৰণৰ বহু পুৰণি অস্ত্ৰ শস্ত্ৰ, ৰথৰ চকা ইত্যাদি ইত্যাদি পাইছে। মানুহৰ কিছুমান কংগালো পাইছে, হাড্ডি পাইছে, ইত্যাদি ইত্যাদি। গতিকে তেওঁলোকে সেইবিলাক বস্তু পাইছে, আৰু সেইবিলাক ৰিচাৰ্চ কৰি কৰি তেওঁলোকে এটা কথা কৈছে যে এই বস্তুবিলাক প্ৰায় 5,500 বছৰ পুৰণি, অৰ্থাৎ মহাভাৰতৰ সময় বুলি তেওঁলোকে স্বীকাৰ কৰিছে। এতিয়া কথা হ'ল কি, আজি কিছুদিনৰ আগতে এটা নৰকংকাল উদ্ধাৰ কৰিছে, যিটো নেকি প্ৰায় 25-ৰ পৰা 26 ফুট ইমান দীঘল নৰকংকাল। আৰু সেই নৰকংকালটোক মানে বহুতে ঘটোৎকচৰ নৰকংকাল বুলিও ক'ব খোজে, ঘটোৎকচৰ নৰকংকাল বুলিও কৈছে, কিন্তু এতিয়ালৈকে বাৰু সেইটো কনফাৰ্মেশ্যন হোৱা নাই। তথাপিতো কিন্তু তেওঁলোকে সেই 5,500 বছৰ পুৰণি বুলি বিজ্ঞানীসকলে কৈছে। গতিকে সিমান পুৰণি বছৰৰ বস্তু অস্ত্ৰ শস্ত্ৰ যদি ওলাইছে, তাতোতকৈ আৰু আমাৰ সমল কি লাগে, হয়নে বাৰু? আজি মহেঞ্জোদাৰো বা হৰপ্পা সংস্কৃতি, সভ্যতা সংস্কৃতিৰ সেই নগৰবিলাক উদ্ধাৰ হৈছিল কাৰণে এটা সময়ত মহেঞ্জোদাৰো বা হৰপ্পা সংস্কৃতি আছিল বুলি মানুহে বিশ্বাস কৰে। গতিকে এইবিলাকতো এতিয়া 5,500 বছৰৰ সমল উদ্ধাৰ হৈছে। গতিকে মহাভাৰত হৈছিল বা মহাভাৰতৰ এটা সময় আছিল বুলি আমি নিশ্চয় ইয়াৰ পৰা বুজিব পাৰো বা বিজ্ঞানীসকলে কৈছে। তাৰপিছত সবচে ডাঙৰ কথাটো হ'ল 5 নম্বৰ কথাটো হ'ল যে সন্তান স্থিতিৰ সময়ৰ কথা। অৰ্থাৎ আমাৰ ঋষিমুনিসকল বিজ্ঞানৰ বিভূতি আছিল, এই কথা স্বয়ং প্ৰভু ৰামচন্দ্ৰই কৈ গৈছে। কেলে কৈ গৈছে? কাৰণ ভাগৱত 3য় স্কন্ধ কপিল দেৱহূতি আখ্যান আমাৰ ভকতসকলে পঢ়িছে। আৰু কোনোবাই যদি পঢ়া নাই ভাগৱত মেলি পেলাই আপোনালোকে চাব, পঢ়িব, অনুৰোধ জনাইছো। যে 3য় স্কন্ধ কপিল আখ্যানত এটি সন্তান প্ৰথম ৰাতিটোৰ পৰা আৰম্ভ কৰি 10 মাহ 10 দিন কেনেকৈ মাকৰ গৰ্ভত থাকে, কি কি খায়, কোনটো মাহত নখ চুলি হয়, কোনটো মাহত হাত ভৰি হয়, কোনটো মাহত অংগ পতংগ হয়, চকু কাণ নাক জিভা হয়, কোনটো মাহত আত্মাটো আহে, জীৱটো আহে, এই সমস্ত কথাখিনি তন্নকৈ আদিৰ পৰা অন্তলৈকে লিখা আছে। গতিকে চাওক, এই কথাখিনিক আজিৰ তাৰিখত মডাৰ্ণ মেডিকেল চায়েন্সেও এই কথাখিনি কিন্তু নস্যাৎ কৰিব পৰা নাই। এইটো হৈছে আটাইতকৈ ডাঙৰ লক্ষণীয় বিষয়। কোনেও আজিলৈকে মিছা কথা লিখিছে বা মিছা বুলি আজিলৈকে তেওঁলোকে নস্যাৎ কৰিব পৰা নাই। গতিকে এই কথাখিনি তেওঁলোকে সত্য বুলি প্ৰমাণ কৰিছে। গতিকে চাওক, এই আজিৰ তাৰিখত যিখিনি কথা মডাৰ্ণ মেডিকেল চায়েন্সে কৈ আছে, লিখি আছে, যে গৰ্ভত সন্তানটো এনেধৰণে থাকে, এনেধৰণে বৃদ্ধি হয়, এই সমস্ত কথাখিনি আজিৰ পৰা যুগৰ আগতে, 1000 বছৰ আগতে গীতা ভাগৱতত ইয়াৰ বিষয়ে বৰ সুন্দৰকৈ লিখা আছে। এইটো কিমান ডাঙৰ বিজ্ঞান আপোনালোকে নিজে চিন্তা কৰক। তেওঁলোকে তেতিয়াতেই কোনো ধৰণৰ মডাৰ্ণ টেকনলজি নোহোৱাকৈ এই সমস্ত কথাখিনি যুগবলৈ জানিব পাৰিছিল, আৰু তেনেধৰণে তেওঁলোকে সেইমতে লিখিত ৰূপ প্ৰদান কৰিছিল। গতিকে বিষয়বিলাক অতি গভীৰ, সেইকাৰণে ঋষিমুনিসকল বিজ্ঞানৰ বিভূতি বুলি কোৱা হৈছে। তেওঁলোকে সেই সময়ত যজ্ঞৰ দ্বাৰা, তপোবলৰ দ্বাৰা তেওঁলোকে নানান ধৰণৰ বিজ্ঞান আৱিষ্কাৰ কৰিব পাৰিছিল। স্বয়ং প্ৰভু ৰামচন্দ্ৰই বিশ্বামিত্ৰ ঋষি এজন স্বয়ং নিজেই বিজ্ঞানৰ বিভূতি বুলি তেওঁ স্বীকাৰ কৰি গৈছে, চাৰ্টিফিকেট দি গৈছে। তো আপুনি মই কোন? গতিকে এইটো কেতিয়াও সেই কথাখিনি সাধু হ'ব নোৱাৰে,
কেতিয়াও কাল্পনিক হ'ব নোৱাৰে। দ্বিতীয় কথা, তাৰ পিছৰটো কথা হ'ল যে 6 নম্বৰ কথাটো হ'ল পাৰমাণৱিক বোমা। আপোনালোকে জানিলে আচৰিত হ'ব। 1939 পৰা 1945 চনলৈকে কি হৈছিলে? দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে। আৰু সেই দ্বিতীয় বিশ্বযুদ্ধত পাৰমাণৱিক বোমা ব্যৱহাৰ হৈছিলে। এনে আপোনালোকে জানে যে আমেৰিকাৰ এজন বিখ্যাত বৈজ্ঞানিক, আপোনালোকে সকলোৱে চিনি পায়, ৰবাৰ্ট অপেনহাইমাৰ। তেখেতৰ নামটো ৰবাৰ্ট অপেনহাইমাৰে পাৰমাণৱিক বোমা আৱিষ্কাৰ কৰিছিল। তেওঁ পাৰমাণৱিক বোমা সৃষ্টি কৰি প্ৰায় 10 বছৰমান তেওঁ অধ্যয়ন কৰি ৰিচাৰ্চ কৰি সেই পাৰমাণৱিক বোমা 1945 চনত কি কৰিলে? সফল পৰীক্ষণ কৰিলে। সফল পৰীক্ষণ কৰিলে ক'ত? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি। যেতিয়া তেওঁ এই বোমাটো ব্যৱহাৰ কৰিলে, সেইখিনি সময়তে তেওঁ আৰু গীতা অধ্যয়ন কৰি আছিল। মহাভাৰত পঢ়ি আছিল। আৰু তেতিয়া তেওঁ ভাবিলে যে সেই মহাভাৰতৰ যুদ্ধৰ সময়ত যি ব্ৰহ্মাস্ত্ৰৰ কথা কোৱা হৈছিল, সেই ব্ৰহ্মাস্ত্ৰৰ যি ধ্বংসাৱেশ বা ব্ৰহ্মাস্ত্ৰৰ যি ক্ৰিয়া প্ৰতিক্ৰিয়া, সেই সম্পূৰ্ণ ক্ৰিয়া প্ৰতিক্ৰিয়া সেই পাৰমাণৱিক বোমাৰ লগত হুবহু মিল খাইছিল। আৰু তেওঁ এই কথাটোকে স্বীকাৰ কৰি চকু পানী টুকিছিল যে এটা সময়ত মহাভাৰতৰ যুদ্ধ হৈছিল আৰু তাত এতিয়াৰ পাৰমাণৱিক আৰু তেতিয়াৰ ব্ৰহ্মাস্ত্ৰ নামৰ এবিধ ভয়ানক অস্ত্ৰ ব্যৱহাৰ হৈছিল। এই বুলি কৈ তেওঁ কিন্তু গীতা শাস্ত্ৰৰ এটা শ্লোক পঢ়ি তেওঁ চকু পানী টুকিছিল যে হয়, এটা সময়ত মহাভাৰতৰ যুদ্ধ হৈছিল। গতিকে আমেৰিকাৰ নিচিনা এখন ৰাষ্ট্ৰৰ এজন মহান বিজ্ঞানী ৰবাৰ্ট অপেনহাইমাৰে এই কথাটো স্বীকাৰ কৰি গৈছে যে হয়, এটা সময়ত মহাভাৰতৰ দৰে এখন ভয়ানক যুদ্ধ হৈছিল। গতিকে এয়া আমাৰ নিজৰ মুখৰ বাণী নহয়। আপোনালোকে মোবাইলত বা গুগলত বিভিন্ন ধৰণৰ তথ্যবিলাক আপোনালোকে চালে গম পাব ইয়াৰ পৰা। তাৰপিছত 7 নম্বৰ কথাটো হ'ল যে জীৱবিলাকৰ জন্ম মৃত্যুৰ পৰিক্ৰমা। অৰ্থাৎ জীৱবিলাকৰ জন্ম মৃত্যুৰ পৰিক্ৰমা। আমি কিমান বাৰ জন্ম হৈছোঁ, এই আমি চকুৰে দেখি থকা জীৱবিলাকৰ সম্পূৰ্ণ ইতিবৃত্ত আমাক গীতা ভাগৱতে বা বেদ পুৰাণে আমাক দিয়ে। আৰু ইয়াৰ পৰা এটা ডাঙৰ কথা হ'ল কি, এটা বস্তু সৃষ্টি হ'লে তাক সৃষ্টি কৰাৰ কোনোবা এটা আছে বুলি বিজ্ঞানে বিশ্বাস কৰে। এই বস্তুটো সৃষ্টি কৰা কোনোবা এজন আছে বুলি, মালিক এজন আছে বুলি বিজ্ঞানে বিশ্বাস কৰে। তেনেহ'লে এই পৃথিৱীখন কোনে সৃষ্টি কৰিলে? সূৰ্যটো কোনে সৃষ্টি কৰিলে? ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিলে? নিশ্চয় এওঁলোককো সৃষ্টি কৰা কোনোবা এজন আছে, নহয়নে বাৰু? যদি নাথাকিলেহেঁতেন তেনেহ'লে এইসকলে নিজৰ নিজৰ গতিত অটল হৈ নাথাকিলেহেঁতেন। সূৰ্যই নিজৰ গতিত, চন্দ্ৰই নিজৰ গতিত, গ্ৰহ নক্ষত্ৰ মণ্ডলে নিজৰ গতিত সুন্দৰকৈ চলি আছে। মাটি পানী বায়ু আকাশ সুন্দৰকৈ চলি আছে। কোনে চলাই আছে? আৰু আমাৰ জীৱবিলাকৰ আত্মাবিলাকো কোনে চলাই আছে? যে জন্ম মৃত্যু কিয় হয়? বহুতে তৰ্ক কৰিব বিচাৰে যে সকলো বিজ্ঞান, এইবিলাকত বিজ্ঞান আছে, একো ইয়াত কোনো ধৰণৰ ভগৱান চগৱান নাই ইত্যাদি ইত্যাদি। যদি সকলো বিজ্ঞানে হয় তেনেহ'লে এই জীৱটো কেলে দিব পৰা নাই বিজ্ঞানে? হয়নে? এই মানুহৰ এইটো শৰীৰটো এবাৰ ভঙাৰ পিছত আগৰ ৰূপটো কিয় ঘূৰাই দিব নোৱাৰে বিজ্ঞানে? হয়নে নহয়? যদি এই আমাৰ মানুহৰ এইটো শৰীৰ বা চকুৱে আমি দেখি নাপাওঁ, কিছুসকলে চকুৱে নেদেখে, কিয় বিজ্ঞানে সম্পূৰ্ণৰূপে চকুটো সুস্থ কৰি তুলিব নোৱাৰে বা সম্পূৰ্ণৰূপে দেখা কৰি দিব নোৱাৰে? কাৰণ এইবিলাক মহিমা আছে। এই বিষয়বিলাক কোনে চলাই আছে বা আমাৰ জীৱ আত্মাবিলাক সময়ত গুচি যাবগে, গুচি যোৱাৰ লগে লগে শৰীৰটো মৃত হ'ব। গতিকে এই মৃত হয় কিহৰ কাৰণে বা জীৱিত হৈ থাকে কিহৰ কাৰণে? এনে কি বস্তু আছে যিটো বস্তুৱে নেকি আমাক জীয়াই ৰখায় বা জীয়াই থাকিবৰ কাৰণে এনাৰ্জি দিয়ে? গতিকে এই যি জীৱাত্মা বা আত্মাটোক যোনে চলন্তি কৰি আছে, কোনোবা এজনটো নিশ্চয় আছে যাক নেকি এই জীৱবিলাকক এনেধৰণে চলন্তি কৰি আছে। নহ'লে কিন্তু আমি জড় পদাৰ্থ বা আপুনি মই ইচ্ছা কৰি একো কৰিব নোৱাৰো। আজিৰ তাৰিখত বিজ্ঞানেও ৰবট চবট ঢেৰ কিবা কিবি আৱিষ্কাৰ কৰিছে, কিন্তু জীৱটো দিব পৰা নাই। এইটো কিন্তু লক্ষণীয় বিষয়। জীৱটো দিব পৰা নাই আৰু জীৱটো ধৰি ৰাখিব পৰা নাই। তাৰপিছত 8 নম্বৰ কথাটো হ'ল যে প্ৰথম গ্ৰহ উইলিয়াম হাৰ্শ্বেলে 13 মাৰ্চ 1781 চনত ইউৰেনাছ গ্ৰহটো প্ৰথমতে আৱিষ্কাৰ কৰিছিল। 1781 চনত। এতিয়া আপোনালোকে জানিলে আচৰিত হ'ব। ভাগৱতত
আপোনালোকে নৱগ্ৰহ আছে বুলি 9টা গ্ৰহ আছে বুলি তেতিয়াতে লিখি থৈছে আজি হাজাৰ হাজাৰ যুগৰ আগতে যে 9টা গ্ৰহ আছে আৰু চন্দ্ৰ সূৰ্য নক্ষত্ৰৰ কথা সুন্দৰকৈ লিখা আছে আৰু সেই চন্দ্ৰ সূৰ্য আমি চকুৱে দেখি আছো 9টা গ্ৰহৰ কথা আজি বিজ্ঞানে 1781 চনতহে আৱিষ্কাৰ কৰিছে তাৰ বহু যুগৰ আগতেই মানে 9টা গ্ৰহ আছে নৱগ্ৰহক মানুহে এটা সময়ত পূজা কৰিছিল বুলি আমাক শাস্ত্ৰসমূহে দৰ্শন দিছে গতিকে এইটো কিমান ডাঙৰ বিজ্ঞান হ'ব লাগিব আপোনালোকে নিজে চিন্তা কৰক তাৰ পিছত এৰিষ্টটল পাইথাগোৰাছ আৰ্যভট্টই পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰমাণ দিয়াৰ আগতেই বেদত কি বুলি লিখিছে পৃথিৱীখন ঘূৰণীয়া বুলি লিখি থৈ গৈছে আপোনালোকে জানিলে আচৰিত হ'ব ভূগোল শব্দটো লিখিছে ভূ মানে পৃথিৱী গোল মানে ঘূৰণীয়া অৰ্থাৎ পৃথিৱীখন ঘূৰণীয়া এতিয়াৰ বিজ্ঞানীসকলে কৈছে পৃথিৱীখন বোলে ডিম্বাকৃতিৰ অৰ্থাৎ ডিম্বাকৃতি মানে অলপ ঘূৰণীয়া নহয় জানো বাৰু তেনেহলে চাওক এই পৃথিৱীখন ঘূৰণীয়া বুলি আজি তাৰিখত বিজ্ঞানীসকলে কৈছে কিন্তু হাজাৰ যুগৰ আগতে আমাৰ বেদান্ত পুৰাণত কি কৈছে পৃথিৱীখন ঘূৰণীয়া ভূ মানে পৃথিৱী গোল মানে ঘূৰণীয়া বুলি উল্লেখ কৰি গৈছে ইয়াতকৈ আৰু ডাঙৰ বিজ্ঞান কি লাগিছে আপোনালোকে চিন্তা কৰক নিজেই তাৰ পিছত এপিনে আহিলে এই হিমালয় পৰ্বতটো সুউচ্চ পৰ্বত বুলি এতিয়াৰ ভূবিজ্ঞানীসকলে কয় এতিয়া কথা হল কি সেই মেৰু পৰ্বত মানে এই হেৰিটোক হিমালয় পৰ্বতটোক শাস্ত্ৰত কৈছে মেৰু পৰ্বত নাম দিছে মেৰু পৰ্বত সংস্কৃততো এটা শ্লোক আছে যে গুগুটি দানম গহনাস্য কাশী মাগে প্ৰয়াগে যদি অল্প বাসী সুমেৰু সমান সুবৰ্ণ দানম ন তুল্যম গোবিন্দ নামম অৰ্থাৎ সুমেৰু পৰ্বতটো সমান সেই মেৰু পৰ্বতটোৰ সমান কোনোবাই সন্ধান কৰিলেও গোবিন্দ নামৰ লগত তুলনা নহয় বুলি এটা শ্লোকত কৈছে গতিকে চাওক সেই মেৰু পৰ্বতটোৰ কথা তেতিয়াতে ভৌগোলিক অৱস্থানত লিখি থৈ দিছে আৰু ভৌগোলিক অৱস্থানত কি আছে 7খন মহাদেশৰ কথা লিখিছে 7খন মহাদেশক কি বুলি কৈছে 7টা দ্বীপ আছে বুলি কৈছে আমাৰ ভাৰতবৰ্ষখন জম্বুদ্বীপ বুলি কৈছে জম্বুদ্বীপত অৱস্থিত বুলি কৈছে 7টা দ্বীপৰ লগত তুলনা কৰিছে 5খন মহাসাগৰ আছে বুলি কৈছে মথুৰা বৃন্দাবন এইবিলাক অযোধ্যা ৰুক্মিণী মন্দিৰ গংগা যমুনা কাবেৰী আটাইতকৈ ডাঙৰ কথা আমাৰ অসমতে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ইতিহাসও কিন্তু আমাক শাস্ত্ৰসমূহে দিছে যে ব্ৰহ্মপুত্ৰ কেলেই হল নামটো ব্ৰহ্মপুত্ৰ অৰ্থাৎ ব্ৰহ্মাৰ পুত্ৰ এইটো এটা বৰ ধুনীয়া কাহিনী ইতিহাস আছে আমি সেইখিনি ক'বলৈ নাযাওঁ কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ইতিহাস নোহোৱাকৈ কোনো এটা বস্তু নামাকৰণ কৰিব নোৱাৰে ইতিহাস নাথাকিলে কোনো এটা বস্তুৰ নাম দি মাতিব নোৱাৰে নামৰ অন্তৰালত একোটা ইতিহাস সোমাই থাকে আপোনালোকে কিন্তু মনত ৰাখিব এই কথাটো গতিকে যেনে ধৰণে এতিয়া শৰাইঘাটৰ যুদ্ধ বুলি কোৱাৰ লগে লগে যেনে ধৰণে আমি লাচিতৰ ইতিহাসটো পাওঁ ঠিক তেনেকে ধৰণে ব্ৰহ্মপুত্ৰ বুলি কোৱাৰ লগে লগে ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰ ইতিহাসো নিশ্চয় আছে গতিকে এইবিলাক আমি চকুৰে দেখি আছো এইবিলাক চকুৰে বৈ গংগা যমুনা কাবেৰী এতিয়াও আছে ব্ৰহ্মপুত্ৰ এতিয়াও আছে ইয়াতকৈ আৰু ডাঙৰ ভূগোল বিজ্ঞান কি লাগিছে আপোনালোকে নিজে কওক এনেকুৱা তথাপিতো ইমানখিনি সমল অধ্যয়ন নকৰাকৈ বহুতে আজি তাৰিখত এইবিলাক কথা সাধু কথা কিবা কিবি বুলি মনে সজা কিছুমান কথা ক'বলৈ তেওঁলোকে ইচ্ছা কৰে তাৰ পিছত 11 নম্বৰ কথাটো হ'ল যে শূন্যটো কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে যদি চাই আৰ্যভট্টই কৰিছিল আজিৰ পৰা প্ৰায় 1700-1800 বছৰ আগত শূন্যটো আৱিষ্কাৰ কৰিছিল গণিতজ্ঞ আৰ্যভট্টই বুলি আমি পঢ়িবলৈ পাওঁ কিন্তু আপোনালোকে জানি আচৰিত হ'ব শূন্য ব্যৱহাৰ হোৱাৰ আগতেই বহু যুগৰ আগতেই যে সংখ্যা ব্যৱহাৰ হৈছিল গণিতৰ ব্যৱহাৰ হৈছিল বুলি আমাৰ গীতা ভাগৱতে কৈছে আৰু প্ৰমাণটো ক'ত ল'ব আপোনালোকে সেইখিনি সময়ত একাদশৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত বুলি লিখিছে অৰ্থাৎ একাদশৰ পৰা দ্বাদশ 11ৰ পৰা 12টা স্কন্ধৰ ভাগৱত আছে বুলি কৈছে আৰু সহস্ৰ শব্দটো ব্যৱহাৰ কৰিছে সহস্ৰ মানে 1000 আপোনালোকে নিজেই কওকচোন এতিয়া যদি শূন্যটো ব্যৱহাৰ হোৱা নাছিলে তেনেহলে 11 নম্বৰ সংখ্যাটো 12 নম্বৰ সংখ্যাটো বা 1000 সংখ্যাটো আহিল কৰ পৰা আপোনালোকে নিজেই চিন্তা কৰক ইয়াত কি বিজ্ঞান আছে আপোনালোকে চিন্তা কৰক গতিকে বিষয়বিলাক অতি গভীৰ তাৰ পিছত আধুনিক বিমান কিমান চনত ব্যৱহাৰ হৈছিল 1903 চনত আৱিষ্কাৰ হৈছিল হয় না নহয় যে 1903 চনত আধুনিক বিমান আৱিষ্কাৰ হৈছিল কিন্তু তাৰ আগতেও আমাৰ বেদ পুৰাণে কৈছে বিমান আছিল চলিছিল এটা সময়ত ৰাৱণে পুষ্পক বিমান চলাইছিল কপিল ভগৱন্তৰ দেউতাকে এখন দিব্য বিমান চলাইছিল
আৰু বিভিন্ন ধৰণে এনেধৰণে চিত্ৰৰথ চলাইছিল, এনেধৰণে বিভিন্ন বিমানৰ কথা আমি পাওঁ। অৰ্থাৎ তেওঁলোকে সেইখিনি সময়তো এনেকুৱা ধৰণৰ টেকন'লজি ইউজ কৰিব পাৰিছিল, মানে তেওঁলোকে জানিছিল হয়তো। মেচিনৰ নাছিল, কিন্তু তেওঁলোকৰ সেই সময়ৰ টেকন'লজি অলপ বেলেগ আছিল, কিন্তু বিমান থকাটো সেই সময়তো আছে বুলি গীতা ভাগৱতে আমাক দৰ্শন দিছে। আৰু স্বয়ং হনুমান, ভক্ত হনুমানে দেখোন হেলিকপ্টাৰৰ দৰে উৰি যাব পাৰে। সেইখিনি বাৰু আমি ক'বলৈ নাযাওঁ, সেইখিনি তেওঁলোকৰ ঐশ্বৰিক শক্তি বুলি কোৱা হয়। বাৰু যি কি হওক, টিভি আৱিষ্কাৰ হৈছিলে 1926 চনত 25 জানুৱাৰী লজি বেয়াৰ্ডে টিভি আৱিষ্কাৰ কৰিছিলে। কিন্তু মহাভাৰতত আপোনালোকে গম পাব যে মহাভাৰতৰ যুদ্ধখন ধৃতৰাষ্ট্ৰক দেখুৱাইছিলে কোনে? সঞ্জয়ে। অৰ্থাৎ সেইখিনি সময়তো তেওঁলোকে টিভি আকাৰত, মানে সেইখিনি সময়তো টিভি নিচিনা এটা বস্তু ব্যৱহাৰ কৰিব পাৰিছিল, দিব্য দৃষ্টি বুলি কোৱা হয় যিটোক আমাৰ শাস্ত্ৰত। গতিকে সেইখিনি সময়ত কেনেকুৱা ধৰণৰ টেকন'লজি আছিলে চাওকচোন। ঘৰতে বহি তেওঁলোকে সেই মহাভাৰতৰ যুদ্ধ, ভগৱন্তৰ লীলাও দেখিবলৈ পাৰিছিল। গতিকে এই কথাবিলাক কেতিয়াও আমি সাধু কথা বুলি ভবাটো উচিত নহয়। তাৰপিছত মোবাইল আৱিষ্কাৰ হৈছিলে 1973 চনত, হয় নহয়? ভাৰতৰ এজন বিজ্ঞানীয়ে মোবাইল আৱিষ্কাৰ কৰিছিল। কিন্তু সেইখিনি সময়তো ঋষিমুনিসকলে যুগবলে অন্তকৰণৰে তেওঁলোকে ইজন ঋষিয়ে সিজন ঋষিৰ লগত তেওঁলোকে বাৰ্তালাপ কৰিব পাৰিছিল মৌনভাৱেৰে। অৰ্থাৎ তেওঁলোকে ধ্যান কৰিয়ে কোনোবা এজন ঋষিৰ লগত তেওঁলোকে কথা পাতিব পাৰিছিল। গতিকে এইটো কেনেকুৱা ধৰণৰ নেটৱৰ্ক হ'ব লাগিব আপোনালোকে চিন্তা কৰক। কিমান ডাঙৰ নেটৱৰ্ক টেকন'লজি তেওঁলোকে সেইখিনি সময়ত ইউজ কৰিছিলে সেইটো চিন্তা কৰক। গতিকে এই বিষয়বিলাক আমি গভীৰভাৱে ল'ব লাগিব। এতিয়া 15 নম্বৰ কথাটো হ'ল চবচে ডাঙৰ বিজ্ঞান কি জানেনে? যে আমাৰ শৰীৰটো কিমান 70% পানী বুলি কোৱা হৈছে, আৰু 40% আমাৰ মাংস বা পেশী বুলি কোৱা হৈছে, আৰু 30%। আৰু পৃথিৱীখনো 70% মাটি বুলি কোৱা হৈছে, 30% পানী। কৃষ্ণ ক্ষমা কৰিব, এই পৃথিৱীখনো মানে 70% পানী বুলি কোৱা হৈছে, 30% মাটি বুলি কোৱা হৈছে। এতিয়া এই কথাটোকে ভাগৱতত কি বুলি লিখিছে জানেনে? এই কথাটোকে ভাগৱতত লিখিছে যে পৃথিৱীখনৰ যি মূল তত্ত্ব, সেই মূল তত্ত্বটোৰ মানে সৰহ সংখ্যক পানী আৰু খুব কম সংখ্যকহে মাটি আছে বুলি ভাগৱতে লিখি থৈ গৈছে। ইয়াৰ প্ৰমাণটো দিছে কেনেকৈ আপোনালোকে চাব, যে পৃথু অৱতাৰত এই কথাটো লিখা আছে যে পৃথু অৱতাৰত ভগৱন্ত পৃথুৱে যেতিয়া অৱতাৰ লৈছিলে তেতিয়া ধেনুৰূপী পৃথিৱীক দোহন কৰিবৰ সময়ত যেতিয়া তেওঁ বান শৰ মাৰিবলৈ লৈছিলে, তেতিয়া এই কথাটো মানে ধেনুৰূপী পৃথিৱীয়ে ভগৱন্তক মানে পূজা কৰি পেলাই, সেৱা জনাই পেলাই কৈছিলে যে হে প্ৰভু, মোক নেমাৰিব, মই জলৰ ওপৰত নাৱৰ দৰে ভাহি আছো, চাৰিমুঠি জীৱই মোৰ ওপৰত বাস কৰে, সেই বুলি মানে পৃথিৱীয়ে ভগৱন্তক কৈছে। এতিয়া চাওক, প্ৰভু মই জলৰ ওপৰত নাৱৰ দৰে ভাহি আছো, চাৰিমুঠি জীৱই মোৰ ওপৰত বাস কৰে। তাৰমানে এতিয়া সেই কথাটোকে কৈছে যে হে প্ৰভু, মই এই মানে জলৰূপী এখন গোটেই সমস্তখিনি জলেই আছে, এই জলত মই এখন নাৱৰ দৰে মানে ইয়াত ভাহি আছো। গতিকে মোৰ এই নাওখনতে গোটেই জীৱবিলাক চাৰিমুঠি জীৱই বাস কৰে। এই কথাটোকে ইয়াৰ পৰা আপুনি মই কি বুজিব পাৰো, যে পৃথিৱীখনৰ সৰহ সংখ্যক মাটি আৰু সৰহ সংখ্যক পানী আৰু কম সংখ্যক মাটি বুলি কোৱা হৈছে। এতিয়া এই বিজ্ঞানে আজিৰ তাৰিখত প্ৰমাণ কৰি ৰিচাৰ্চ কৰি কৈছে যে পৃথিৱীখনৰ 70% পানী আৰু 40% মানে মাটি বুলি কোৱা হৈছে। এইটো কিমান ডাঙৰ বিজ্ঞান আপোনালোকে চিন্তা কৰক। আজি যুগৰ আগতেই পৃথিৱীত যে পানীৰ সংখ্যা বেছি, মাটিৰ সংখ্যা কম, এই কথাটো ভাগৱতত লিখি থৈ গৈছে। তাৰপিছত 16 নম্বৰ ডাঙৰ দৰ্শনটো হ'ল যে আমাৰ শৰীৰত অগ্নাশয় অৰ্থাৎ অগ্নি আছে বুলি বিজ্ঞানে প্ৰমাণ কৰিছে। তাৰ বহু যুগৰ আগতেই গীতা ভাগৱতে আমাক কৈছে আমাৰ শৰীৰটো পঞ্চতত্বৰে গঠিত, মাটি, পানী, অগ্নি আৰু মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ, হয়নে? গতিকে চাওক, অগ্নাশয় অগ্নি আছে বুলি আমাৰ শৰীৰত যুগৰ আগতে গীতা ভাগৱতে কৈছে, আৰু বিজ্ঞানীসকলে আজিৰ তাৰিখত কৈছে যে অগ্নাশয় গ্ৰন্থি আছে আমাৰ শৰীৰত।
অগ্নাশয় গ্ৰন্থি আছে, যিটো গ্ৰন্থিৰ দ্বাৰা আপোনাৰ মোৰ শৰীৰটো সতেজ হৈ থাকে বা গৰম হৈ থাকে আৰু খোৱা খাদ্যবস্তু আমি হজম কৰিব পাৰোঁ। তেতিয়াহ'লে চাওক এইটো কিমান ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব যে আমাৰ শৰীৰত অগ্নি আছে, হয়নে নহয়? তাৰপিছত আহিলে 17 নম্বৰ আটাইতকৈ ডাঙৰ বিজ্ঞানটো হৈছে যে গছত প্ৰাণ থাকে। আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে 1901 চনত প্ৰমাণ কৰি উলিয়ালে যে গছত প্ৰাণ থাকে। এইটো আমি কোৱা কথা নহয়। ভাৰতীয় এজন মহান বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে 1901 চনত তেওঁ ৰিচাৰ্চ কৰি প্ৰমাণ কৰি কৈ দিলে যে সঁচাকৈয়ে গছত প্ৰাণ থাকে। এতিয়া এই কথাটো যদি আপুনি মই চাবলৈ যাওঁ, আমাৰ বেদ বেদান্ত বা শাস্ত্ৰসমূহে কৈছে যে 4 মুঠি জীৱ আছে, এই 4 মুঠি জীৱৰ ভিতৰত গছ গছনিটো প্ৰাণ আছে, হয়নে? গছ গছনিটো প্ৰাণ আছে বুলি কৈছে। আৰু সেই গছ গছনিত আমি ভ্ৰমণ কৰি আহিছোঁ বুলি গীতা ভাগৱতে আমাক কৈছে। তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, ৰামায়ণত আমি এই কথাটো গম পাওঁ যেতিয়া হনুমন্তই সেই আই সীতাক বিচাৰিবলৈ গৈ পেলাই ৰাৱণৰ সেই অশোক বাটিকাত সোমাইছিলে। সেই অশোক বাটিকাত সোমাই ৰাতি তেওঁ ফল মূল ছিঙিবৰ সময়ত যেতিয়া গছবিলাক জোকাৰি পেলাই আনি সৈন্যসকলক মানে গম পালে, সৈন্যসকলে আহি তেওঁক মানে অলপ অত্যাচাৰ কৰিলে, মাৰধৰ কৰিলে। তেতিয়া হনুমন্তই যুদ্ধ দিলে, যুদ্ধ দি বহু সৈন্য মাৰিলে। মেঘনাথে আহি লাষ্টত তেওঁক কলৈ লৈ গৈছিলেগে, ৰাৱণৰ ওচৰলৈ লৈ। ৰাৱণে ক'লে যে তুমি কেলে মোৰ সেই অশোক বাটিকা ধ্বংস কৰিলা আৰু এই সৈন্যসকলক কেলে মাৰিলা? তেতিয়া হনুমন্তই কৈছে যে ৰাতি হ'লে গছ গছনিবিলাকে শুৱে, সেই শোৱাৰ কাৰণে মই সিহঁতক জগাই জগাই ফল মূল ছিঙি, মোৰ ভোক লাগিছিলে, ফল মূল ছিঙি খোৱাৰ কাৰণে ইহঁতে গম পাই পেলাই মোক আকৌ মানে মোৰ লগত সিহঁতে যুদ্ধ দিবলৈ গৈছিলে। এতিয়া এই কথাটোৰ পৰা আপুনি মই কি বুজিব পাৰোঁ? গছ গছনিবিলাকে শুৱে বুলি হনুমানে কৈছে। অৰ্থাৎ শুৱে মানে তাৰ মানে কি? শুৱে মানে হৈছে যে গছত সঁচাকৈয়ে গছেও মানে ৰাতি শুৱে বুলি কৈছে। আৰু এই কথাটোকে বিজ্ঞানে কৈছে কি বুলি জানেনে? যে গছে দিনৰ ভাগত অক্সিজেন বেছিকৈ দিয়ে আৰু ৰাতি কাৰ্বন ডাই অক্সাইড বেছিকৈ এৰে বুলি কৈছে। গতিকে শাস্ত্ৰই আমাক কৈছে যে গছ গছনিবিলাকতো ৰাতি হ'লে শুৱে, সিহঁতৰো প্ৰাণ আছে। আৰু এইফালে আমি চাওঁ যেতিয়া মানে আই সীতা বাল্মীকি আশ্ৰমত থাকিবলৈ যায়, লৱকুশ জন্ম হয়। খৰি লুৰি কৰিবলৈ যাওঁতে লৱকুশে যেতিয়া কেঁচা গছ এডাল কাটে, তেতিয়া আই সীতাই লৱকুশক উদ্দেশ্যি কয় যে সেই লৱ আৰু কুশ, তোমালোকে এই গছ ভাতৃক তোমালোকে ক্ষমা খোজা। বোলে কেলে? কাৰণ সেইজোপা জীয়া গছ তোমালোকে কাটিলা, গতিকে তেওঁ দুখ পালে। তেওঁ আমাৰ দৰে এটা শৰীৰহে, কিন্তু মাতিবহে নোৱাৰে। এনেকে বুলি বৰ সুন্দৰকৈ আই সীতাই বুজাই দিছিলে। সেই কথাটোৰ পৰা আপুনি মই কি বুজিব পাৰোঁ? সঁচাকৈয়ে গছত প্ৰাণ থাকে। এই গছজোপা যে কাটিলা, ইয়াৰ পৰা যে আঠাবিলাক ওলাইছে, এই আঠাবিলাকে হৈছে সিহঁতৰ তেজ। এনেধৰণে বুলি সুন্দৰকৈ লৱ আৰু কুশক আই সীতাই বুজাই দিছিল। এই কথাটোৰ পৰা আপুনি মই বুজিব পাৰোঁ যে আজিৰ পৰা যুগ যুগৰ আগতে গছত প্ৰাণ থাকে বুলি শাস্ত্ৰসমূহে আমাক কৈ গৈছে। কিন্তু আজিৰ তাৰিখত বিজ্ঞানীয়ে এই কথাটোকে প্ৰমাণ কৰিছে যে 1901 চনত জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰিলে যে গছত প্ৰাণ থাকে। এইটো কিমান ডাঙৰ এটা ৰহস্য আৰু বিজ্ঞান কথা ইয়াত সোমাই আছে, আপোনালোকে চিন্তা কৰক। গতিকে এই তথ্যসমূহ পোৱাৰ পিছত আপোনালোকে হয়তো ভাবিব যে গীতা ভাগৱতৰ কথাখিনি, বেদ পুৰাণৰ কথাখিনি কেতিয়াও কাল্পনিক নহয়, কেতিয়াও মনে সজা কথা নহয়। তাৰপিছত 18 নম্বৰ দৰ্শনটো হ'ল যে ব্ৰহ্ম পোৱাৰ সময়ত গীতা ভাগৱতে আমাক কৈছে সোনকালে উঠা। ব্ৰহ্ম পোৱাৰ সময়ত ভকতসকলে সোনকালে উঠে, বা যিসকলে নিৰোগী হৈ থাকিম বুলি ভাবিছে তেওঁলোকক ব্ৰহ্ম পোৱাতে অৰ্থাৎ উঠিবলৈ কৈছে অমৃত বেলা। এইটোক আমাক শাস্ত্ৰীয় ভাষাত অমৃত বেলা বুলি কোৱা হয়। ৰাতিপুৱা ভাগত 4 পৰা 6 বজাৰ ভিতৰত অমৃত বেলা বুলি কৈছে এই সময়টো। গতিকে এই সময়কণত যদি কোনোবা উঠে সোনকালে, শুই উঠি তেওঁলোকে ব্যায়াম চিয়াম কৰে বা ৰাস্তা পদূলি ফুৰিবলৈ যায় বা হৰি সাধনা কৰে, তেতিয়াহ'লে তেওঁলোক নিৰোগী হৈ থাকে বুলি কৈছে। ইয়াত কিমান ডাঙৰ বিজ্ঞান সোমাইছে আপোনালোকে চাব। সেই সময়খিনিত বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি পেলাই ক'লে কি বুলি, সেই ব্ৰহ্ম পোৱাৰ সময়টোত 41% অক্সিজেন থাকে। অৰ্থাৎ অক্সিজেনৰ মাত্ৰাটো সেইখিনি সময়ত বৃদ্ধি পায়।
55% নাইট্ৰজেন, 4% কাৰ্বন ডাই অক্সাইড থাকে। অৰ্থাৎ মানে দূষিত বায়ু খুব কম পৰিমাণে থাকে। কাৰ্বন ডাই অক্সাইড দিনৰ ভাগত বেছিকৈ থাকে বায়ু, কিন্তু সেই ব্ৰহ্ম পোৱাৰ সময়ত মাত্ৰ 4% কাৰ্বন ডাই অক্সাইড থাকে বুলি কৈছে। অৰ্থাৎ সেই বায়ুখিনি বিশুদ্ধ বায়ু বুলি বিজ্ঞানে প্ৰমাণ কৰিছে। আৰু সেই বিশুদ্ধ বায়ু সেৱন কৰিলে মানুহৰ স্বাস্থ্য নিৰোগী হৈ থাকে বুলি বিজ্ঞানীসকলে কৈছে। কিন্তু এই কথাটোকে যুগ যুগৰ আগতে গীতা ভাগৱতে কৈছে, অমৃত বেলাত যদি কোনোবাই উঠে তেতিয়াহ'লে তেওঁ নিৰোগী আৰু সুস্বাস্থ্যৱান হৈ থাকে বুলি কৈছে। তাৰ পিছৰ কথাটো হ'ল কি, 19 নম্বৰ কথাটো হ'ল যে এই পৃথিৱীত কিমান জীৱ আছে? শাস্ত্ৰই কৈছে আমাক 84 লাখ জীৱ আছে। আৰু আমাৰ এজন ব্ৰিটিছ বৈজ্ঞানিক, নামটো ৰবাৰ্ট এম ষ্টাৰ্ণ, আমি এই কথাটো অনুষ্ঠানত কোৱা যায়। এই ব্ৰিটিছ বৈজ্ঞানিক ৰবাৰ্ট এম ষ্টাৰ্ণে গোটেই জীৱবিলাকৰ কথা পৰীক্ষা নিৰীক্ষা কৰি এটা কথা গম পালে যে এই বিশ্বত 87 লাখ জীৱ আছে বুলি তেওঁ স্বীকাৰ কৰিলে। আৰু শাস্ত্ৰই কৈছে 84 লাখ জীৱ আছে বুলি। অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে চাওকচোন, ব্যৱধানটো চাওক, প্ৰায় সমান হয়নে নহয় বাৰু? এই 2-3 লাখ কিবা এটা ইফাল সিফাল হয়। কিন্তু আজিৰ তাৰিখত বিজ্ঞানেও স্বীকাৰ কৰিলে যে এই বিশ্বত 87 লাখ জীৱ আছে আৰু শাস্ত্ৰই কৈছে 84 লাখ জীৱ আছে। হুবহু মিল আছে। আপোনালোকে চালে গম পাব, আজিৰ পৰা যুগ যুগৰ আগতে যে 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ, 4 মুঠি জীৱত টোটেল 84 লাখ জনী আমি অতিক্ৰম কৰি আহি মানুহৰ হয়তো পাইছো বুলি আমাক গীতা ভাগৱতে কৈছে। এইটো কিমান ডাঙৰ বিজ্ঞান হ'ব লাগিব। তাৰপিছত 19 নম্বৰ কথাটো হ'ল যে ৰামায়ণৰ সুন্দৰ কাণ্ডৰ 27 নম্বৰ অধ্যায় শ্লোক নম্বৰ 12ত ত্ৰিজেতা নামৰ ৰাক্ষসীজনীয়ে আই সীতাক কৈছে, সেই মানে লংকাত আই সীতাক কৈছে যে হে আই সীতা, মই তোমাৰ স্বামীক সপোনত দেখিছো, আৰু সপোনত দেখিছো কি বুলি, যে তোমাৰ স্বামীয়ে 4টা দাঁত থকা এটা বগা হাতীৰ পিঠিত উঠি পেলাই তোমাৰ ওচৰলৈ আহিছে বুলি মই সপোনত দেখিছিলো। এতিয়া এই কথাটো আপোনালোকে ভাবিব, এইজনে বোলে আকৌ কিয় সেই হাতী ওলোৱা কথাটো ক'লে, বা সপোন দেখা কথাটোৰ লগত কি মানে কি কথা আছে ইয়াত, হয়নে? এতিয়া বুজি লওক আপোনালোকে যে জীৱ বিজ্ঞানীসকলে গৱেষণা কৰি গম পালে, প্ৰমাণ কৰিলে যে প্ৰায় 8 লাখ বছৰ আগত এই পৃথিৱীত, অৰ্থাৎ এই পৃথিৱীখনত 4টা দাঁত থকা হাতী আছিল বুলি তেওঁলোকে স্বীকাৰ কৰিছে। তেওঁলোকে ৰিচাৰ্চ কৰি সেই ৰিচাৰ্চত তেওঁলোকে পাইছে। কিন্তু এই হাতীটো, 4 দাঁত থকা হাতীটো সময়ৰ সোঁতত প্ৰায় বিলুপ্ত হৈ গুচি গ'ল। যেনেকৈ ডাইনেছৰ বিলুপ্ত হৈ গুচি গ'ল, ঠিক তেনেকৈ ধৰণে এই হাতীটো 8 লাখ বছৰ পূৰ্বে আছিল, কিন্তু সময়ৰ কালৰ সোঁতত এই হাতীটো মানে কি হ'ল, বিলুপ্তি হৈ গুচি গ'ল বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। এতিয়া এই কথাটো আপোনালোকে চিন্তা কৰকচোন, সেই বিজ্ঞানীসকলে, জীৱ বিজ্ঞানীসকলে স্বীকাৰ কৰিছে যে পৃথিৱীত 4টা দাঁত থকা হাতী নিশ্চয় আছিল বুলি, কিন্তু ৰামায়ণত যুগ যুগৰ আগতে এই 4টা হাতী দাঁতৰ কথা স্পষ্টকৈ লিখি ৰাখিছে। তেতিয়াহ'লে এইটো কিমান ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব আপোনালোকে চিন্তা কৰক। তাৰপিছত 20 নম্বৰ দৰ্শনটো হ'ল এনেকুৱা যে বাল্মীকি মুনিয়ে প্ৰভু ৰামচন্দ্ৰৰ জন্মৰ সময়ত যিখিনি তাৰকামণ্ডল অৰ্থাৎ গ্ৰহ নক্ষত্ৰৰ ওপৰত হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বৰ্ণনা কৰিছে, এই কথাখিনি অতি লক্ষণীয় বিষয়। এই বাল্মীকি মুনিয়ে যিখিনি গ্ৰহ নক্ষত্ৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কথা তাত বৰ্ণনা কৰিছে, এই কথাখিনিকে যেতিয়া মহাকাশ বিজ্ঞানী PB বৰ্তকে গৱেষণা কৰি নিজৰ প্লেনেটৰিয়াম নামৰ ছফ্টৱেৰত এই চিষ্টেমটোত আপলোড কৰিলে, তেতিয়া ৰিজাল্ট ওলালে যে যিসমূহ ঘটনা বাল্মীকি মুনিয়ে প্ৰভু ৰামচন্দ্ৰৰ জন্মৰ সময়ত লিখিছিলে গ্ৰহ নক্ষত্ৰৰ সেই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কথা, সেয়া ত্ৰেতা যুগৰ হয় বুলি কোনে মানে স্বীকাৰ কৰিলে? মহাকাশ বিজ্ঞানী PB বৰ্তকে। PB বৰ্তকে তেওঁ স্বীকাৰ কৰিলে, আৰু সেই সময়ৰ অৰ্থাৎ ত্ৰেতা যুগৰ বুলি স্বীকাৰ কৰিলে। আৰু স্বীকাৰ কৰিলে কিয়? তেওঁ প্লেনেটৰিয়াম ছফ্টৱেৰত বাল্মীকি মুনিৰ যিখিনি ডাটা, সেই ডাটাখিনি যেতিয়া আপলোড কৰিলে, সেই আপলোড কৰি পেলাই যিটো ৰিজাল্ট পালে, আৰু তেওঁ মানে যি ছফ্টৱেৰৰ যিটো আপডেট, সেই আপডেটটোৰ লগত সম্পূৰ্ণ হুবহু মিল আছে বুলি তেওঁ স্বীকাৰ কৰিলে। গতিকে এইটো চাওকচোন কিমান ডাঙৰ এটা বিজ্ঞান। সেই সময়ত ঋষিমুনিসকলে পৃথিৱীতেই থাকি গ্ৰহ নক্ষত্ৰৰ গতিবিধি জানিব পাৰিছিলে, বিভিন্ন ধৰণৰ
তাৰকামণ্ডলৰ কথা জানিব পাৰিছিলে। তাৰপিছত 21 নম্বৰ আটাইতকৈ ডাঙৰ বিজ্ঞানটো হ'ল আপোনালোকে জানিলে চকু কপালত উঠিব যে হনুমান চালিচা। হনুমান চালিচা কোনোবাই পঢ়ে কোনোবাই নপঢ়ে, এইটো নিজৰ নিজৰ বিষয়। কিন্তু হনুমান চালিচাক লিখিছিল কোনে? তুলসীদাসে। আজিৰ পৰা প্ৰায় 400-500 বছৰ আগত আমাৰ গুৰুজনা শংকৰদেৱৰ দিনত সমসাময়িক বুলি ক'ব লাগিব। তেওঁ মানে লিখিছিলে হনুমান চালিচা, য'ত নেকি 40টা চৌপাই আছে বুলি কোৱা হৈছে। সেই হনুমান চালিচাত এটা শ্লোক আমি পঢ়িবলৈ পাওঁ। শ্লোকটো এনেকুৱা: যুগ সহস্ৰ যোজন পৰ ভানু, লিল্যু ত্ৰাহি মধুৰ ফল জানু। এতিয়া এই শ্লোকটোৰ কথা আমি কেলে প্ৰকাশ কৰা হৈছে? এই শ্লোকটোত ইমান ডাঙৰ এটা বিজ্ঞান সোমাই আছে, আপোনালোকে জানিলে আচৰিত হ'ব যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান, এই কথাটো এই শ্লোকটোৰ মাজত সোমাই আছে। এতিয়া আপোনালোকে চাওক, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি আৱিষ্কাৰ কৰিছে কিমান, যে 15,20,00,000 বছৰ প্ৰায় বুলি আৱিষ্কাৰ কৰিছে। কিন্তু আজিৰ পৰা প্ৰায় 400-500 বছৰ আগতে সেই তুলসীদাসে এই যুগ সহস্ৰ যোজন পৰ ভানু, লিল্যু ত্ৰাহি মধুৰ ফল জানু এই শ্লোকটোত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ধুনীয়াকৈ লিখি ৰাখিছে। বোলে অংকটো কি? অংকটো হৈছে এনেকুৱা যে বৈদিক গাণিতিক সূত্ৰ অনুসৰি 1 যুগ মানে 12,000 বছৰ, সহস্ৰ মানে 1000 বছৰ, আৰু যোজন অৰ্থাৎ 1 যোজন মানে 8 মাইল। এতিয়া আপোনালোকে 12,000 ইনটু 1000 কৰিলে মানে কিমান হ'ব? 1,20,00,000 বছৰ, হয়নে? এতিয়া 1 যোজনত কিমান আছিলে? 8। এতিয়া 8এ আপোনালোকে 1,20,00,000ক ইনটু কৰি দিয়ক। ইনটু কৰি দিলে কিমান হ'ব? 9,60,00,000 বছৰ। এতিয়া 1 মাইলত কিমান থাকে? 1 মাইলত থাকে 1.6 কিলোমিটাৰ। এতিয়া তেনেধৰণে 1.6 কিলোমিটাৰে 9,60,00,000ক যদি আপোনালোকে ইনটু কৰি দিয়ে, তেনেহ'লে কিমান ওলাব? 15,34,00,000 বছৰ ওলাব। অৰ্থাৎ যুগ সহস্ৰ যোজন পৰ ভানু, ভানু মানে সূৰ্য, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 15,34,00,000 বছৰ। আৰু বিজ্ঞানে কৈছে 15,20,00,000 চামথিং বুলি কৈছে। অৰ্থাৎ প্ৰায় দুয়োটা দূৰত্ব সমান বুলি কৈছে। বিজ্ঞানো মানে সম্পূৰ্ণকৈ কৈ দিব পৰা নাই যে ইমানেই দূৰ বুলি, কিন্তু প্ৰায় শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে চাবলৈ গ'লে চাওক, 15,34,00,000 বছৰ, 15,20,00,000 বছৰ মানে 20,00,000 কিলোমিটাৰ যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব সিমান বুলি সেই সময়তে যে সেই তুলসীদাসে লিখি থৈ গৈছে। এইটো কিমান ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব আপোনালোকে নিজে সোধক। তাৰপিছত আহিলে যে দুৰ্যোধন বা কৌৰৱৰ 100 পুত্ৰ সন্তানৰ জন্ম যিটো কাহিনী, যি বিজ্ঞান আছিলে, মানুহে ভাবিছিলে এইবোৰ কাল্পনিক, যে কলহৰ ভিতৰতনো কোনোবা জন্ম হয়নে? যে কৌৰৱৰ জন্ম হৈছিলে, এটা মাংসপিণ্ড জন্ম হৈছিলে, এইটো বৰ দীঘলীয়া কাহিনী আছে। সেই মাংসপিণ্ডটো কাটি পেলাই 1 টুকুৰা কৰি পেলাই কলহৰ ভিতৰত ভৰাই থলে। তাৰপিছত বহুদিনৰ পিছত সেই কলহৰ পৰা এই মানে সন্তানবিলাক 100 কৌৰৱৰ জন্ম হ'ল। গতিকে এনেধৰণে বুলি মহাভাৰতত লিখা আছে। কিন্তু এই কথাটোকে কাল্পনিক বুলি বহুতে কয়। কিন্তু সেই কথাটোকে, কলহ জন্ম হোৱা কথাটোকে বৰ্তমান মডাৰ্ণ এডুকেশ্যন চায়েন্সে বা মডাৰ্ণ মেডিকেল চায়েন্সে প্ৰমাণ কৰিলে যে হয়, কলহৰ ভিতৰতো সতি সন্তান জন্ম হ'ব পাৰে বা সন্তান বৃদ্ধি হ'ব পাৰে, এক বিশেষ প্ৰতিক্ৰিয়াৰ মাধ্যমত, যাক কোৱা হয় এক্টজেনেচিছ অৰ্থাৎ আৰ্টিফিচিয়েল ওম, সৰল ভাষাত যিটো কৃত্ৰিম গৰ্ভ বুলি কোৱা হয়। অৰ্থাৎ আচৰিত কথাটো হ'ল কি, যে এই কথাটো মহাভাৰতৰ সেই মেথডটো আজিও এক্টজেনেচিছ হিচাপে বিজ্ঞানীসকলে ব্যৱহাৰ কৰে। গতিকে ঋষিমুনিসকলে বিজ্ঞানৰ বিভূতি আছিল। সেই যিটো সন্তানৰ যিটো কলহৰ ভিতৰত সৃষ্টি হোৱা বা আৱিৰ্ভাৱ হোৱা যিটো ছিষ্টেম, সেই ছিষ্টেমটোক বিজ্ঞানীসকলে আৰ্টিফিচিয়েল ওম বা কৃত্ৰিম গৰ্ভ বুলি কোৱা হয়। আৰু জানিলে আচৰিত হ'ব, সেই ব্যৱস্থাটো আজিৰ তাৰিখতো মানে সেই মডাৰ্ণ মেডিকেল চায়েন্সে ব্যৱহাৰ কৰি পেলাই সতি সন্তান জন্ম দিয়ে। গতিকে বিষয়বিলাক অতি গভীৰ, আৰু আমি এনেধৰণে এই বিষয়বস্তুবিলাক বুজিব লাগিব। তাৰপিছত দৰ্শনটো হ'ল যে ভীষ্ম নিৰ্যাণৰ সময়ত, অৰ্থাৎ ব্যাসদেৱে মহাভাৰতত 114টা গ্ৰহ নক্ষত্ৰৰ বিষয়ে বৰ্ণনা দি গৈছিল। সূৰ্যৰ অৱস্থান, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ ইত্যাদিৰ বিষয়ে। শনি আৰু বৃহস্পতি গ্ৰহৰ অৱস্থান ৰোহিণী নক্ষত্ৰত আছিল।
ইত্যাদি এইসমূহ বিৰল তথ্য মানে ভীষ্ম নিৰ্যাণৰ সময়ত ব্যাসদেৱে মহাভাৰতত উল্লেখ কৰিছিলে। আৰু এই কথাখিনিকে, সেই গ্ৰহ নক্ষত্ৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ এই কথাখিনিকে আজিৰ তাৰিখত নাছাৰ যিটো তেওঁলোকৰ ছফ্টৱেৰ, প্লেনেটৰিয়াম ছফ্টৱেৰ ব্যৱহাৰ কৰি পেলাই যিকোনো সময়ৰ আকাশৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানসমূহ চাব পাৰে। সেই মানে প্লেনেটৰিয়াম ছফ্টৱেৰত এই ব্যাসদেৱৰ যিখিনি কথা, গ্ৰহ নক্ষত্ৰ বৰ্ণনাৰ কথা, এই কথাখিনি সেই প্লেনেটৰিয়াম ছফ্টৱেৰত আপডেট কৰি পেলাই দৃশ্য দেখি তেওঁলোকে অবাক হৈ পৰিল। আৰু ডক্টৰ নৰহৰি আচাৰ্যৰ দৰে বিজ্ঞানীসকলে তেওঁলোকে মানে আচৰিত হৈ গ'ল যে সঁচাকৈয়ে সেইখিনি সময়ত ঋষিমুনিসকলে এই পৃথিৱীতেই থাকি যুগবলে তেওঁলোকে গ্ৰহ নক্ষত্ৰৰ গতিবিধি জানিব পাৰিছিল আৰু চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, বিভিন্ন তাৰকামণ্ডলৰ কথা তেওঁলোকে স্পষ্টকৈ ক'ব আৰু লিখিব পাৰিছিল বুলি সেই বিজ্ঞানীসকলে, ডক্টৰ নৰহৰি আচাৰ্যৰ দৰে মহান বিজ্ঞানীসকলে স্বীকাৰ কৰি গৈছে। গতিকে চাওক, ইমানখিনি তথ্য সমল পোৱাৰ পিছতো আপুনি মই যদি ভাবোঁ বোলে গীতা ভাগৱত ৰামায়ণৰ কথাবিলাক কাল্পনিক, তেতিয়াহ'লে ইয়াতকৈ আৰু ডাঙৰ দুখজনক কথা একো হ'ব নোৱাৰে বুলি আমি ভাবোঁ। আৰু চাওক, আজি গীতা শাস্ত্ৰক প্ৰাধান্য কৰি হিন্দু ধৰ্মৰ চবচে ডাঙৰ আৰু পবিত্ৰ গ্ৰন্থ বুলি গীতা শাস্ত্ৰক মান্যতা দিয়া হয়। এই গীতা শাস্ত্ৰক আশ্ৰয় কৰি বহু বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছে, লগতে দৰ্শন শাস্ত্ৰ হিচাপে, অনুপ্ৰেৰণামূলক শাস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰি আহিছে। গতিকে সেই গীতাৰ বাণীক আমি নস্যাৎ কৰিব লাগিব। আৰু সেই গীতাৰ বাণীসমূহ আমি ভাবোঁ কোনো ধৰণৰ মানে আমাৰ নিচিনা সহজ সৰল মানুহে কোৱা কথা নহয়, কোনো ধৰণৰ অল্পমতি মানুহে কোৱা কথা নহয়। আৰু সেই কথাখিনি স্বয়ং নিশ্চয় এটা অদৃশ্য শক্তি, ভগৱান বুলি কওঁ যিটোক আমি, সেই ভগৱানেহে এই কথাখিনি ক'ব পাৰিব। অল্পমতি অল্পায়ু মানুহে এই কথাখিনি ক'ব হয়তো নোৱাৰে। গতিকে আৰু চাওক, এই গীতা ভাগৱতত কি আছে? এই গীতা ভাগৱতত আছে একোটা দৰ্শন, একোটা প্ৰতীক, যিটো প্ৰতীকৰ পৰা, যিটো দৰ্শনৰ পৰা আপুনি মই বেয়া আচৰণবিলাক ত্যাগ কৰিব পাৰোঁ, বেয়া চিন্তাবিলাক ত্যাগ কৰিব পাৰোঁ, পৰমানন্দ আমি আনিব পাৰোঁ হৃদয়লৈ। আৰু আমি জীৱবিলাক কেনেধৰণে থাকিলে আপোনাৰ মোৰ জীৱনটো সুস্থিৰ হ'ব, কেনেধৰণে আমি জীৱনত আগবাঢ়িলে আমাৰ জীৱনটো এটা ভাল পথত আগবাঢ়িব, এই কথাখিনি সেই গীতা ভাগৱতে আমাক বেছিকৈ ফল' কৰে আৰু আমাৰ জীৱনটো এটা সুন্দৰ আৰু সুখময় জীৱনলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে আমাক আৰু কি লাগিছে? মানুহৰ জীৱনৰ সম্পদ কি? আপোনালোকে চিন্তা কৰকচোন। মানুহৰ জীৱনৰ সম্পদ হৈছে এইবোৰেই, যে বেয়া চিন্তা ত্যাগ কৰা, বেয়া কথা ত্যাগ কৰা, বেয়া অখাদ্য বস্তু ত্যাগ কৰা, যে স্বাস্থ্যসন্মত বস্তু খোৱা, বেয়া আচৰণবিলাক ত্যাগ কৰা, জ্যেষ্ঠসকলক শ্ৰদ্ধা ভক্তি সন্মান কৰা। এই কথাখিনি মানৱীয় দৃষ্টিভংগীৰে চালেও আমি একোটা ভাল ধুনীয়া ৰিজাল্ট আমি পাওঁ। গতিকে এই বস্তুবিলাকত ইয়াক কোৱা নাই কাৰোবাক হিংসা কৰিবলৈ, কাৰোবাক মাৰিবলৈ, কাৰোবাক কাটিবলৈ, কাৰোবাক বেয়া কথা ক'বলৈ, কাৰোবাক বেয়া বস্তু খাবলৈ, বেয়া পথে যাবলৈ আমাক কিন্তু গীতা ভাগৱতে উপদেশ দিয়া নাই। বৰঞ্চ আপোনাক মোক ইয়াত এটা সৎ উপদেশ দিছে, ভাল উপদেশ দিছে, যাতে আপুনি মই আমাৰ জীৱনটো সুস্থিৰ অৱস্থালৈ লৈ যাব পাৰোঁ। গতিকে ইমানখিনি ভাল কথা আলোচনা কৰাৰ পিছতো, ভাল এটা পজিটিভ ৰিজাল্ট পোৱাৰ পিছতো, বা আমি বহুতসকল ভকতক লগ পাওঁ বোলে নকুল বাপ আমি আগতে বেয়া আছিলোঁ, বেয়া বস্তু খাইছিলোঁ, বেয়া আচৰণ কৰিছিলোঁ, বেয়া কথা কৈছিলোঁ, বেয়া শব্দ মাতিছিলোঁ, বিভিন্ন ধৰণৰ অগম্যাগমন কৰিছিলোঁ, বেয়া জেগালৈ গৈছিলোঁ, কিন্তু ভাগৱতত আশ্ৰয় কৰি, গীতাক আশ্ৰয় কৰি আমি সেইখিনিৰ পৰা এতিয়া দূৰত আছোঁ, সেইখিনিৰ পৰা আমি এতিয়া বাচি আছোঁ, সুন্দৰকৈ আমি জীৱন কটাই আছোঁ। এনেধৰণে বহুত ভকতসকলে কয়। গতিকে তেওঁলোকৰ জীৱনত পৰিৱৰ্তন কোনে আনি দিছে? তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন কিয় আহিছে? এনেধৰণৰ কি বস্তু আছে যিটো বস্তুৱে নেকি তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন আনিছে বা আমাক জীৱনত পৰিৱৰ্তন আনিছে? তেনেহ'লে এই কথাবিলাক আমি কিন্তু ভবাৰ প্ৰয়োজন আছে। সেইকাৰণে আমি এই বিষয়বস্তুবিলাক মনে সজা কাল্পনিক কথা বুলি ভাবিলে আপুনি মই কিন্তু অসুৰ হ'বলৈ বেছি সময় নালাগিব। আপুনি মই অসুৰ হ'বলৈ বেছি সময় নালাগিব, যদিহে আপুনি মই এই শাস্ত্ৰসমূহ বা গীতা ভাগৱতসমূহ মনৰ একোটা কাল্পনিক বা
মনে সজা ভাল লগা শুনি ভাল লগা কথা বুলি ভাবোঁ, তেনেহ'লে আপুনি মই অসুৰ হ'বলৈ আৰু বেছি সময় কিন্তু নালাগে। এই কথাটো কিন্তু আপোনালোকে মনত ৰাখিব। গতিকে চাওক, ইমানখিনি আমাৰ ঐতিহাসিক সমল, আজি চাওকচোন তেজপুৰত সেই বাণৰজাৰ ইতিবৃত্ত এতিয়াও আছে, হয়নে বাৰু? সেই বাণৰজাৰ ইতিবৃত্ত এতিয়াও আছে। আৰু কি ক'ম আৰু, ভগৱন্ত কৃষ্ণই 3বাৰ অসমলৈ আহিছিলে, ইয়াৰে বিভিন্ন ইতিহাস আছে। বেলেগলৈ নাযাওঁৱেই, গুৱাহাটী দীঘলী পুখুৰী যিটো আছে, নৰকাসুৰৰ পিতেক ভগদত্তৰ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিওঁতে সেই দীঘলী পুখুৰী খান্দিছিল বুলি আমাক মহাভাৰতে কয়। গতিকে সেই গুৱাহাটী দীঘলী পুখুৰী এতিয়াও আছে। গতিকে সেই দীঘলী পুখুৰীটো যদি আছে, তেনেহ'লে দুৰ্যোধন থকাটো সঁচা, আৰু দুৰ্যোধন থকাটো যদি সঁচা হৈছিলে, তেনেহ'লে কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ অৰ্থাৎ মহাভাৰতৰ যুদ্ধ হোৱাটো সঁচা। এই কথাটো কিন্তু আমি পাহৰি যোৱাটো উচিত নহয়। সেইকাৰণে আমি আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। যিকোনো এটা বিষয় গভীৰভাৱে দৰ্শন নোলোৱাকৈ, অধ্যয়ন নকৰাকৈ, মানুহৰ মাজত বিভ্ৰান্তিকৰ কথা কৈ মানুহৰ মনৰ আস্থাটোক, মনৰ বিশ্বাসটোক নাইকিয়া কৰিব কৰাটো এটা ডাঙৰ অপৰাধ। গতিকে আমি সেৱা জনাইছোঁ, ভকতসকললৈ সেৱা জনাইছোঁ। এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, যাতে যিসকলে ভাবি আছে বোলে এই কথাবিলাক সাধু কথা, এই কথাবিলাক মনে সজা কথা, তেনেহ'লে তেওঁলোকক চেলেঞ্জ কৰি কোৱা হৈছে যে এই কথাখিনি, যিখিনি তথ্য ইয়াত আগবঢ়োৱা হ'ল, এই তথ্যখিনি আপোনালোকে গুগলতে হওক, মোবাইলত, ইউটিউবতে হওক, বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰতে য'তে হওক আপোনালোকে বিচাৰি পেলাই চাই লওক। যদি কিবা ভুল পায় আমাক ফোন কৰিব, আমি নিশ্চয় কথা পাতিম বুলি আমি আশা কৰা হৈছে। গতিকে আমি এনেধৰণে সেৱা জনালোঁ। গতিকে সদৌ শেষত সকলোৰে চৰণত সেৱা জনাইছোঁ, যাতে আপোনালোকক ভগৱন্তৰ কুশলে ৰাখক, এই কথাখিনি আগবঢ়াই আমি আজিলৈ সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ, অপৰাধ বিনাশন।